জুবিন গাৰ্গ আই অসমীৰ বুকুতে বিলীন হ'ল, যিজন অসমীয়াৰ স্বাভিমান, জাতিৰ মহানায়ক, হাৰ্টথ্ৰব। চিতাত জুইৰ লেলিহান শিখাৰ মাজত চিৰদিনলৈ নোহোৱা হৈ গ'ল তেজ মঙহেৰে গঢ়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। হিয়াৰ আমঠু শিল্পীগৰাকীক চিৰবিদায় দিব লগা হ'ল অসমীয়া জাতিয়ে। অসমৰ গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ কমাৰকুছিৰ হাতীমূৰা পাহাৰৰ দাঁতিত বিগত 19/25 তাৰিখে অসমীয়া জাতিক শোকসাগৰত বেদনাগধুৰ কৰি ৰাখিছিল চিৰদিনলৈ নোহোৱা হৈ গ'ল জুবিন গাৰ্গ নামৰ কায়িক মানুহজন। সকলোৰে চকুত মাথো চকুলো। বিগত দিনত গুৱাহাটীত বাহৰ পতা সমগ্ৰ ৰাজ্যৰ অনুৰাগীসকল সমবেত হয়। ৰাষ্ট্ৰীয় ঘাইপথত কেৱল মানুহেই মানুহ। শদিয়াৰ পৰা ধুবুৰীলৈ লগতে বৰাক উপত্যকা আৰু অন্য ঠাইৰ জনগণে মাথো কান্দিছে। প্ৰকৃতি, গৰু, ঘোঁৰা, কুকুৰ, চৰাই চিৰিকটিও কান্দিছে। যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বন্ধ। হোটেল, বেপাৰ বাণিজ্য সকলো বন্ধ কৰি শোকত ভাগি পৰিছে। শিল্পীগৰাকীৰ নিথৰ দেহ আহি পোৱাৰ পাছত জনসমুদ্ৰত পৰিণত হয় বিমানবন্দৰ, সৰুসজাই ষ্টেডিয়াম, গুৱাহাটী মহানগৰ, হাতীমূৰা পাহাৰৰ সমীপৰ ঠাই। সকলো দিশে মানুহেই মানুহ। বীৰ দি বাট নোপোৱা অৱস্থা। পাহাৰৰ ওপৰত উঠি গছৰ ওপৰত ওলমি অপেক্ষা কৰে প্ৰিয় শিল্পীগৰাকীলৈ। জুবিন গাৰ্গ মানেই যে মানুহৰ ভিৰ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তাক শিল্পীজনৰ অন্তিম মুহূৰ্তখিনিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে। 19/9/2025 তাৰিখে বিয়লি 2:45 বজাত মাত্ৰ 52 বছৰ বয়সত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ আমন্ত্ৰণত আৰু সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনক পৰিস্থিতিত কৰুণ মৃত্যুক সাৱটি ল'লে শিল্পীগৰাকীয়ে। অসমৰ চিকিৎসকে তেওঁক জুই আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল, কিন্তু কামত ওলোটা হ'ল। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত তেওঁক অসমলৈ বিশেষ বিমানেৰে অনা হ'ল। প্ৰথমতে কাহিলীপাৰাৰ ঘৰখন, পিছত সমূহীয়া শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ল। জুবিন গাৰ্গৰ জন্ম 18 নৱেম্বৰ 1972 চন মেঘালয়ৰ তুৰাত। পিতৃ মোহিনী মোহন বৰঠাকুৰ, মাক ইলি বৰঠাকুৰ আৰু ভণ্টি জংকী বৰঠাকুৰ। তেওঁ মেট্ৰিক পাছ কৰিছিল তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছিল JB কলেজৰ পৰা আৰু BSc পঢ়িছিল বি বৰুৱা কলেজত। তেওঁ 2002 চনতে গৰিমা শইকীয়াক বিবাহ পাতে। মুঠ 40টা ভাষাত গান গাইছিল। 36টা গীত বাণীবদ্ধ হয়। 36,000তকৈও অধিক গীত গোৱা প্ৰথম একমাত্ৰ অসমীয়া। তেওঁৰ প্ৰথম এলবাম অনামিকা। তেওঁ অসমীয়া গানত এক নতুন দিগন্তৰ সৃষ্টি কৰিছিল আৰু সকলো শৈলীৰ গীত গাব পাৰিছিল। তেওঁ সংগীতজ্ঞই নহয়, তেওঁ গীতিকাৰ, সুৰকাৰ, অভিনেতা আৰু ছবি নিৰ্মাতা আছিল। তেওঁৰ চিনেমা হ'ল চিকাৰ, মিছন চাইনা, গানে কি আনে, কাঞ্চনজংঘা, ৰৈ ৰৈ বিনালে। সৰুসজাইৰ পৰা সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাৰ শেষ ঠিকনালৈ নিয়াৰ সময়ত প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চুই চাবলৈ পথৰ দুয়োকাষে ভিৰ কৰিছে সহস্ৰ জনতাই। সকলোৱে কৈছে জুবিন গাৰ্গ অমৰ হওক, জয় জুবিন জয়। কাৰোবাৰ হাতত গামোচা, ফুল লৈ অপেক্ষা কৰিছে আৰু জুবিন গাৰ্গক কঢ়িয়াই অনা বাহনখন আহি পোৱাৰ পাছতে অগণন লোকে দূৰৰ পৰাই দলিয়াই দিছে, দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কুমাৰকুছিত হেজাৰ হেজাৰ অনুৰাগীৰ হিয়া ভৰা কান্দোনৰ মাজত মুখাগ্নি কৰে ভগ্নী পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ, ভাতৃ ঋতুপয়া গাৰ্গে। 21 জাই তোপধ্বনিৰে ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰে। নিজৰ মানুহজনক চুমা যাচি চিৰবিদায় দিয়ে গৰিমা গাৰ্গে। পিতৃ, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। আকাশত ৰামধেনু ওলায়। সুৰৰ গানেৰে জাতিক বিশ্বত গৰ্বিত কৰি সোণাপুৰৰ কমাৰকুছিত চিতাত উঠিল প্ৰাণৰ শিল্পী। অসমীয়াই বুকুতে বিলীন হ'ল মহানায়ক জুবিন গাৰ্গ। চিতাৰ জুই লেলিহান শিখাৰ মাজত চিৰদিনলৈ নোহোৱা হৈ গ'ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।
অমৰ হওক জুবিন গাৰ্গ, তেওঁ পুনৰ জন্ম লওক। ধন্যবাদ।